Assalamualaikum. Moi আপোনালোকৰ ইয়ালৈ আহিছোঁ আপুনি গমেই পাইছে যে অহা ২৬ এপ্ৰিল তাৰিখে আমি আমাৰ জীৱনৰ এইটো প্ৰজন্ম আটাইতকৈ গণ্যমান্য এই ৩৫ বৰ্ডলৈ ভোট দিব নে আমিনুল ইছলামক ভোট দিব নে আমিনুল ইছলামক ভোট দি আপোনালোকে এই প্ৰাক্তন সালফা নেতা সুৰেশ বৰাক জিকাত লৈ পঠিয়াই দিব কাৰণ গৃহমন্ত্ৰী ৰাজ্যিক গৃহমন্ত্ৰী আমি জনা নাছিলোঁ আমাৰ ছাৰৰ সন্মুখত আৰক্ষী সঞ্চালক প্ৰধান মহোদয় বহি আছিলে যে আপোনালোকৰ সময় আপোনালোকৰ ত্যাগ আপোনালোকৰ কপালৰ ঘাম মই কেতিয়াও অথলে যাবলৈ নিদিওঁ মই ইয়াৰ অমূল্য এই ৰত্ন লৈ শক্তিশালীভাৱে আপোনালোকৰ কামৰ কাৰণে আপোনালোকৰ তৎকালীনভাৱে ব্যৱস্থা ল'ব লাগিব এই ধৰণে নিৰ্দেশ দি আমাৰ সান্তনা দি পঠিয়াইছিলে আৰু ঠিক কথা দিয়া মতে তেখেতৰ দক্ষতা তেখেতক আমাকো চিনি নাপায় আমিও চিনি নাপাওঁ কিন্তু এনেকৈ তৎকালীনভাৱে ৩ দিনৰ ভিতৰত এনেকুৱা এটা কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছিলে যিটো মৈৰাবাৰীৰ কাৰণে ইতিহাসত থাকিব ভাষাত এটা শব্দ আছে ভীমৰতি ধৰা বুলি কয় জানেনে আপুনি ভীমৰতি ধৰা মানে যে মানুহ যেতিয়া উন্মাদ হয় মানুহ যেতিয়া চেনাইল হয় তেতিয়া বিভিন্ন ধৰণৰ কথা লাগবান নোহোৱা কথা কয় দেহত সোডিয়াম কমি যায় মতিভ্ৰম হয় বহুত ধৰণৰ কথা কয় বদৰুদ্দিন আজমল ডাঙৰীয়াই আজি অলপ দিনৰ পৰা আপোনালোকে যদি মন কৰিছে বৰ অশালীন ভাষাৰে বিভিন্ন কথা কয় আৰু আজিতো তেওঁ সাম্প্ৰদায়িকতাৰ ধৰ্মীয় সাম্প্ৰদায়িকতাৰ এটা এক্সট্ৰিমলৈ গুচি গ'ল সেইবিলাক ৰাইজে প্ৰত্যক্ষ কৰিছে ৰাইজে উত্তৰ দিব তেওঁ এফালে হিমন্ত বিশ্ব শৰ্মা সাম্প্ৰদায়িকতাৰ এটা কুবেৰুত যদি অৱস্থান কৰিছে বদৰুদ্দিন আজমলে সুমেৰুত অৱস্থান কৰিছে গতিকে এনে সাম্প্ৰদায়িকতা থকা এনেধৰণৰ কথা মানুহে কেতিয়াও পচন্দ নকৰে মইনো কি ক'ম তেওঁৰ এই সাম্প্ৰদায়িক উগ্ৰ উৎকট সাম্প্ৰদায়িক ভাষাৰে তেওঁ যিদৰে মোক অপমান কৰিছে সেয়া ৰাইজে সিদ্ধান্ত ল'ব কাৰণ ৰাইজে এইবিলাক কথা কেতিয়াও পচন্দ নকৰে বিজেপিৰ বিৰুদ্ধে এটা শব্দ কোৱা নাই সেইটোতো তেওঁ চাওক এই তেওঁ মানে এতিয়া ডাইৰেক্টকৈ চব এক্সপ'জ হৈ গ'ল নহয় তেওঁ যোৱা 2 দিন ধৰি আজি 3 দিন তেওঁ যিখন হেলিকপ্টাৰত উঠি নগাঁও লোকসভা সমষ্টিত প্ৰচাৰ কৰি আছে সেইখন বিজেপিয়ে দিয়া হেলিকপ্টাৰ আমাৰ হাতত সম্পূৰ্ণ তথ্য পাতি আছে দৰকাৰ হ'লে মই তেওঁক চেলেঞ্জ কৰিছোঁ গতিকে বিজেপিৰ টকা লৈ বিজেপিৰ হেলিকপ্টাৰ লৈ তেওঁলোকৰ আমিনুল ইছলামক জিকাবৰ কাৰণে প্ৰচাৰ যেতিয়া কৰিব আহিছে তেওঁ কোনটো হতেৰে বাৰু বিজেপিক সমালোচনা কৰিব কওকচোন গতিকে তেওঁৰ এই স্বভাৱ তেওঁৰ এই গোটেই মানুহৰ বুজি পাবলৈ কোনো বাকী নাই তাৰ উপযুক্ত জবাব এই নিৰ্বাচনত তেওঁ পাই যাব তেওঁ ধুবুৰীৰ মাটিত কংগ্ৰেছৰ হাতত পৰাস্ত হ'ব আৰু তেওঁৰ পিয়াৰৰ মানুহ আমিনুল ইছলাম এই নগাঁও লোকসভা সমষ্টিত বেয়াকে মুখ ঠেকেচা খাব সুৰেশ বৰা সন্দৰ্ভত কি ক'ব সুৰেশ বৰা কি ক'ব এটা প্ৰাক্তন আলফা নেতা ৰাইজে সিদ্ধান্ত ল'ব ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 95462148
2323 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী